মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ নমস্কাৰ জনাইছো। লগতে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি ভিডিঅ'টিৰ বিষয়বস্তু হৈছে মহান বিজ্ঞানী চানেকি জীৱনৰ জেমছ ক্লাৰ্ক মেক্সৱেলৰ কিছু প্ৰশ্ন উত্তৰ, যি প্ৰশ্নটো তোমালোকৰ বছৰিকা পৰীক্ষাৰ বাবে খুব গুৰুত্বপূৰ্ণ। তেন্তে মই এতিয়া ক'বলৈ আৰম্ভ কৰোঁ। তোমালোকে মোৰ ভিডিঅ'টি চাই ভাল পালে সাবস্ক্ৰাইব কৰিবা আগন্তুক নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ, লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা। প্ৰথম প্ৰশ্নটো হৈছে বিদ্যুৎ চুম্বকীয় তত্ত্ব কি? উত্তৰটো হৈছে যিবিলাক তত্ত্বৰ ভিত্তিত এই যন্ত্ৰপাতিবোৰ গঢ়ি উঠিছে সেইবিলাকৰ মূল তত্ত্বটোৰ নাম হ'ল বিদ্যুৎ চুম্বকীয় তত্ত্ব বোলে। ২ নম্বৰ প্ৰশ্নটো হৈছে বিদ্যুৎ চুম্বকীয় তত্ত্বত কি কি বিষয়ে আলোচনা কৰা হয়? উত্তৰ পোহৰ, বিদ্যুৎ আৰু চুম্বকৰ মাজৰ সম্পৰ্কৰ বিষয়ে। ৩ নম্বৰ প্ৰশ্নটো হৈছে বিদ্যুৎ চুম্বকীয় তত্ত্বৰ আৱিষ্কাৰক কোন আছিল? উত্তৰ জেমছ ক্লাৰ্ক মেক্সৱেল। ৪ নম্বৰটো হৈছে জেমছ ক্লাৰ্ক মেক্সৱেলৰ জন্ম ক'ত আৰু কেতিয়া হয়? উত্তৰটো হৈছে ১৮৩১ চনৰ ১৩ জুন তাৰিখে স্কটলেণ্ডৰ এডিনবাৰ্গ নামৰ চহৰত। ৫ নম্বৰটো হৈছে অপথালম স্কপ কি? উত্তৰটো হৈছে অপথালম স্কপ হ'ল পোহৰৰ বৰণ পৰীক্ষা কৰিব পৰা এবিধ যন্ত্ৰ। ৬ নম্বৰটো হৈছে ৰুমফৰ্ড মেডেল বঁটা লাভ কৰা ব্যক্তিজনৰ নাম কি? উত্তৰ জেমছ ক্লাৰ্ক মেক্সৱেল। ৭ নম্বৰটো হৈছে কিমান চনত কিহৰ বিষয়ে মেক্সৱেলে এখন পূৰ্ণাংগ গ্ৰন্থ লিখি উলিয়াইছিল? উত্তৰটো হৈছে ১৮৫৯ চনত জেমছ ক্লাৰ্ক মেক্সৱেলে শনি গ্ৰহৰ আঙুঠিৰ বিষয়ে এখন পূৰ্ণাংগ গ্ৰন্থ লিখি উলিয়াইছিল। ৮ নম্বৰটো হৈছে মেক্সৱেলে লিখি উলিওৱা এখন পুথিৰ নাম লিখা। উত্তৰ বিদ্যুৎ আৰু চুম্বকত্বৰ সাৰকথা নামৰ তেওঁৰ ২টা খণ্ডৰ এখন বিৰাট পুথি। ৯ নম্বৰটো হৈছে বিজ্ঞানৰ উপৰিও মেক্সৱেলৰ আন কি কি বিষয়ত ৰাপ আছিল? উত্তৰটো হৈছে তাপবিজ্ঞান, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত। ১০ নম্বৰটো হৈছে মেক্সৱেলৰ গতি বিতৰণ বিধি কি? উত্তৰটো হৈছে মেক্সৱেলৰ গতি বিতৰণ বিধি হৈছে অধ্যাপনা কৰা কালছোৱাত তেওঁৰ বিশেষ ৰাপ বহিছিল তাপ বিজ্ঞানত। তেওঁ তাপ বিজ্ঞানৰ গতি তত্ত্ব নামৰ এটা তত্ত্বৰ প্ৰৱৰ্তক সকলৰ এখন বুলি গণ্য কৰা হয়। তাপ বিজ্ঞানৰ ৪টা বিখ্যাত সূত্ৰ আজিও তেওঁৰ নামেৰে জনাজাত। উষ্ণতাৰ লগত গেছীয় অণুবিলাকৰ চলনৰ সম্পৰ্ক কেনে তাক তেওঁ বিশদভাৱে আলোচনা কৰি দেখুৱাইছিল। ই মেক্সৱেলৰ গতি বিতৰণ বিধি নামেৰে জনাজাত। ১১ নম্বৰটো হৈছে গেছীয় অণুবিলাকৰ চলন সম্পৰ্কীয় এক নতুন তত্ত্বৰ নাম কি বুলি জনাজাত? উত্তৰটো হৈছে মেক্সৱেল-বল্টজমেন পৰিসংখ্যা বিজ্ঞান। ১২ নম্বৰটো হৈছে বন্ধু বান্ধৱলৈ দিয়া চিঠি পত্ৰত মেক্সৱেলৰ চহীটো কি আছিল? উত্তৰটো আছিল গণিতীয় প্ৰতীক। মৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওচৰত মই আজি এই জেমছ ক্লাৰ্ক মেক্সৱেলৰ আটাইখিনি প্ৰশ্ন তোমালোকৰ ওচৰত আগবঢ়াইছো। তোমালোকে এইখিনি সুন্দৰভাৱে এখন বহীত টুকি ল'বা যাতে পঢ়িবলৈ তোমালোকৰ সুবিধা হয়। তেন্তে মই আজিলৈ ইয়াতে সমাপ্ত কৰিব বিচাৰিছো। ধন্যবাদ।